বেছি ডাঠ হ'লে বেয়া। ৰাতিপুৱা উঠি মুখ হাত ধুবলৈ টিউবৱেললৈ গ'লোঁ। এইকেইদিন ব্ৰাছ কৰা নাই, আমাৰ কলগেটটো শেষ হ'ল আৰু কলগেট অনাই নাই। কলগেট এটা আজি আনিব লাগিব। টিউবৱেলৰ পৰা পানী মাৰি মুখখন ধুলোঁ আৰু এতিয়া ছাগলীকেইজনী এৰাল দিবলৈ কঠীয়াতলিৰ ফালে লৈ আহিছোঁ। কঠীয়াতলিৰ ফালে এডৰা মাটিত দুডৰামান মাটি আছে, এডৰা নহয়। সেইকেইটাত অলপ ঘাঁহ আছে, এইটো একদিন ইয়াতে বান্ধিছোঁহি। মেলি দিব পৰা নাই, প্ৰায় মানুহৰ ৰুইছে আৰু মেলি দিলে ৰোৱা খাই দিগদাৰ কৰেগৈ বেলেগৰ। আৰু অলপ ঘন ঘন হৈছে, তো উপায় নাই, এতিয়া বেলেগ জেগাও নাই। সেইকাৰণে কঠীয়াতলি এই মাটিকেইডৰাতে আজি ছাগলীকেইজনী এৰাল দিলোঁ। পোৱালিবিলাক বান্ধি দিয়া নাই, ইহঁতি ইমান ৰোৱা নাখায়গৈ। মাককেইজনীক এই এৰাল নিদিলেহে অকণমান দিগদাৰ হয়। আৰু এই ছাগলীজনী মই কালি আনিছিলোঁ, তাই ভালকৈ চিনাকি হোৱাগৈ নাই, তো অলপ চিঞৰি থাকে মাজে মাজে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি ছাগলীজনী আনিলোঁ, ৰাতি 7:30-8টামান বজাত ছাগলী আনি ঘৰ পালোহি। আৰু আজি এতিয়া ছাগলীজনী এইফালে কঠীয়াতলিৰ ওচৰতে বান্ধিবলৈ লৈ আহিছোঁ। খাবলৈ কৰিবলৈ ভালকৈ দিছোঁ যদিও এই মনটো বহা নাই আমাৰ ইয়াত এতিয়ালৈকে, মাজে মাজে চিঞৰি থাকে। কঠীয়াতলিৰ জেওৰাখন মাৰি থৈ আহিছোঁ, খোল খাই থাকিলে আকৌ কেতিয়াবা গৰু পোৱালি সোমাই যায়। ঘৰলৈ আহিলোঁ আৰু একদিন ক'বলৈ গ'লে ঘৰৰ একদম অৱস্থা নাইকিয়া হৈ আছে। কাম কৰিলেও কাম শেষ নহয়, আগফালৰ ৰুমকেইটাও বনাই হোৱাগৈ নাই। খেতি শেষ হোৱাৰ পিছতহে মিস্ত্ৰীকেইজন আহিম বুলি কৈছে। আৰু একেটা ৰুমতে আমাৰ এতিয়া শোৱাও হয় আৰু ভাতো বনাব লাগে, তো একদম অৱস্থা নাইকিয়া হৈ আছে। তলফালে যে চাবই নোৱাৰি। মই ৰুমটোকে অকণমান চিজিল কৰিলোঁ। এতিয়া মোবাইলটো চাৰ্জ নাই হ'লে মই যোনটোত বেছিকৈ ভিডিঅ' ৰেকৰ্ড কৰোঁ সেইটো মোবাইলটো চাৰ্জত লগালোঁ। চাৰ্জত লগাই ৰুমটো অকণমান চিজিল কৰিলোঁ। লেতেৰা হৈয়ে থাকে, দিনটোত 10 বাৰমান সাৰিলেও আকৌ উপায় নাই, লেতেৰা হয়েই। ৰাতিপুৱা এইকেইদিন ভাত খোৱাটো অকণমান সময়টো খেলি মেলি হৈছে। তো 10টামান বজাত মই পিঠাগুড়ি লৈছোঁ খাবলৈ। দুদিনমান আগতে মা আৰু ভাইটিয়ে খুন্দিছিলে। পিঠাটো খালেও অকণমান দেৰি থাকিব পাৰি, তো পিঠাত গৰম পানী অকণমান দি লৈছোঁ। আৰু আজি পিঠাটো অকণমান ডাঠেই হ'ল। পিঠা খাবলৈ লৈছোঁ। আজি ভাত খোৱাটো অকণমান দেৰি হ'ব, কালি ঠাণ্ডা ভাত আছে, শাকটো বনাব লাগিব। পিঠা পানীটো পাতলকৈহে খাবলৈ ভাল, ডাঠ হ'লে অলপতে আমনি লাগে। ভাত খাবলৈ কালি ঠাণ্ডা ভাত আছে, তো ঠাণ্ডা ভাতৰ লগত বইল বা পোৰা হ'লেই ভাল। মই গেছতে বনাম বুলি ভাবিছোঁ, সেইকাৰণে পোৰাৰ সুবিধা নাই। তো আলুগুটি 4টামান, ভাতকেৰেলা 2টামান ঘৰৈ কাটি লৈছোঁ। আলুবিলাকো বহুত লেতেৰা হৈ আহিছে। তো প্ৰথম আলুকেইটা বাকলি অলপ অলপ গুচাই ল'লোঁ। বাকলিবিলাক গুচাই এতিয়া চফাকৈ ধুইছোঁ। ধুই হ'ল। চাহ পানী দিয়া চচটোতে এইকেইটা বহাই দিছোঁ। কেৰাহীটো দিবলৈও বহুত ডাঙৰ হয়। আৰু আমাৰ এই কুকুৰ এজনী বেয়া হৈছে, অকল ভিতৰলৈকে আহি থাকে। যিমান খাবলৈ দিলেও কণী বেলেগত পাৰেগৈ আৰু খাবলৈ ঘৰৰ ভিতৰত আহি দিগদাৰ কৰি থাকে। বস্তুকেইটা সম্পূৰ্ণকৈ ধৰা নাই, অকণমান পানী
কমাই দিলোঁ আৰু পিছত শুকাই গ'লে আকৌ অকণমান দি দিব লাগিব। তো ওপৰত যোনকেইটা ভাতকেৰেলা পৰিছে সেইকেইটা ভালদৰে লুকাই নগ'লে, পানীটোৰ তলত লুকাই গ'লে বস্তুটো ভালকৈ সিজে। অলপ অলপ উতল আহিছে। ভিতৰত খোৱা পানীও নাই, টিউবৱেললৈ আহিলোঁ পানী দুটিং নিবলৈ। কাপোৰো বৰ এসোপা আছে ধুবলৈ, একদিন সময় পোৱা নাই, কাইলৈ মানে কাপোৰখিনিও ধুব লাগিব। গৰমৰ দিনত এবাৰ পিন্ধিলেই কাপোৰবোৰ একদম লেতেৰা হৈ যায়। ভাত খাবৰ হ'ল, ভাত ঠাণ্ডা ভাতেই, আলুগুটি ভাতকেৰেলা বইল কৰি লোৱা অথনি, আৰু পিঁয়াজ এটা কাটি ল'লোঁ। আৰু মই অথনি দোকানৰ পৰা আলু আনিবলৈ যাওঁতে চানাও লৈ আনিছিলোঁ, তো চানাই সৈতে ভাত খাবলৈ লৈছোঁ। ছাগলীকেইজনী এৰাল দিয়া জেগাত নাই, দুজনী খুটি অকণমান ঢিলা হ'ল, মুকলি হৈ গৈ বেলেগৰ ইয়াৰ ৰোৱা খাই আছেগৈ। গৃহস্থই দেখাৰ আগতেই ছাগলীকেইজনী মই খেদি আনিলোগৈ। অকণমান ঢিলাকৈ দিলে সিহঁতি বৰ ভাল পায়। খুটি উঘালি দুইজনীয়ে এইফালে ৰোৱা খাই আছিলেগৈ। আজি মোৰ এতিয়ালৈকে ইউটিউবৰ কাৰণে ভিডিঅ' ৰেকৰ্ড কৰা হোৱা নাই, সৰু মোবাইলটোত চাৰ্জটো ৰখা নাই। তো চাৰ্জ দিছোঁ, 20%ৰ ওপৰত চাৰ্জটো বহাই নাই। আৰু সেইটো মোবাইলত মই যোনটো টপিকৰ ওপৰতে ভিডিঅ' বনাওঁ সেইটোত আগত ছেভ কৰি লওঁ, আৰু সেইটোত চাই এইটো মোবাইলত মই ৰেকৰ্ডিং কৰোঁ। তো দুইটা মোবাইলতে যদি চাৰ্জ নাথাকে অকণমান অসুবিধা হয়। তো চাৰ্জত লগাই থৈছোঁ, চাৰ্জটো হোৱা নাই। আৰু চাৰ্জটো হ'লে এতিয়া গৈ প্ৰথম ভিডিঅ' দুটামানো আৰু ৰেকৰ্ড কৰিবগৈ লাগিব। আৰু মোৰ মেইন কাম ক'বলৈ গ'লে ভিডিঅ' ৰেকৰ্ড কৰাই, ডেইলি 4টামান ভিডিঅ' ৰেকৰ্ড কৰিব লাগে। ছাগলীকেইজনী লৰাই দি পানি এতিয়া অকণমান বাহনিতে বহিছোঁহি। মোবাইলটোৰ 40% চাৰ্জ হ'ল, ভিডিঅ' বনাবলৈ আহিছোঁ। ষ্টেণ্ডডাল লগাই হ'ল, আৰু বেকগ্ৰাউণ্ডত বাঁহৰে বেৰ এখন এইফালে আছে। তো আমাৰ হাঁহ সোমাব নোৱাৰাকৈ সেইখন দি লৈছোঁ, আৰু মোৰ এতিয়া ভিডিঅ'ৰ কাৰণে এখন সুবিধাই হৈছে। এইটো ছাইডে অকণমান
জেগাটো সমান নহয়, অলপমান ওখ চাপৰ, সেইকাৰণে যোনটো ছাইডে বাঁহৰ বেৰখন দিয়া আছে সেইটো ছাইডে কৰি লৈছোঁ। তো বলক বন্ধু বান্ধৱীসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে NSP যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটটোলৈ যাব লাগিব, আৰু সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথম যোনটো OTR ৰেজিষ্ট্ৰেশ্যন বুলি আহিছে আপোনালোকে। তো ভিডিঅ'কেইটা ৰেকৰ্ড কৰি হ'ল 1:35 হৈছে, আৰু এতিয়া 5টা বজাৰ পৰা কম্পিউটাৰ ক্লাছ আছে। কম্পিউটাৰ ক্লাছ যোৱাৰ আগত ভিডিঅ'কেইটা এডিট কৰিব লাগিব, তাৰপৰা সময় হ'লে থাম্বনেইলখনো বনাব লাগিব। ভিডিঅ'কেইটাত অকণমান ডাঙৰকৈ চিঞৰা হ'ল, সেইকাৰণে মাতটো ভালকৈ ওলোৱা নাই। এইফালে আমাৰ কুকুৰাকেইটা আজি এইফালে বাহনিত চৰি আছেহি। তো মোৰ ভিডিঅ' বনোৱাৰ ওচৰতে ইহঁতে ৰখি আছে, মই এইফালে ভিডিঅ' বনাই আছোঁ ইয়াত। ছাগলীকেইজনী নিবলৈ আহিছোঁ, 4টামান হ'ল, আৰু আজি ইহঁতি ইয়াত ভালকৈয়ে চৰিলে। চব চাইডে ঘাঁহেই ঘাঁহ, তো বেছিকৈ ঘাঁহ হ'লেও ইহঁতি ইমান নাখায়। তো এতিয়া ইহঁতি বহিহে আছে, আৰু মেলি দিলে গৈ লগালগ ৰোৱা খাবগৈ। কোলা ছাগলীজনী অকণমান বাকীকেইজনীলৈ ভয় কৰে, তাই যিহেতু নতুন। গা ধুলোঁ আৰু এতিয়া ক্লাছলৈ যাবলৈ ওলাইছোঁ। 5টামান বাজিছে, 5:30মান বজাত ক্লাছ পোৱাকৈ যাম, আৰু 5:30টাৰ পৰা 6:30, 7টামান বজালৈকে ক্লাছ কৰিব লাগিব। ক্লাছটো সোনকালে শেষ কৰিবলৈ চাইছোঁ, আৰু প্ৰায়খিনি পঢ়াই হৈছেগৈ, আৰু বৰ বেছি বাকী নাই। এতিয়া পানী অকণ খাই লওঁ, পানী খাই গৈ ক্লাছলৈ যাওঁ। বেছি ডাঠ হ'লে বেয়া, অথনি ল'ৰাবিলাকত অলপ ডাঠ হৈছিলে, এতিয়া পনীয়াকৈ লৈছোঁ। কম্পিউটাৰ ক্লাছলৈ যাবলৈ ওলাই আহিছোঁ। আজি সময়টো ইমান দেৰি নাই হোৱা, 5:10মান হৈছে। কঠীয়াতলি ওলাই নাই, 10-15 মিনিটমান লাগে মোৰ আমাৰ ঘৰৰ পৰা ভাইটিহঁতৰ ঘৰলৈকে। একেলগে এইকেইদিন বতৰটো অলপ ধুনীয়া কৰি দিছে, তোমালোকৰে ভাল কাৰণে একদম বেষ্ট। আৰু আকৌ হেৰিলে কেতিয়াকৈ যাব লাগিব কৰি থাকিলেই হয়। আমাৰো ইয়াত কেইটামান আছে, এতিয়ালৈকে ৰোৱা নাই, পৰহি দিনা হাল বাইছিলে। চকিয়াল তিনিআলি পোৱাগৈ নাই, আৰু অকণমান আছে। স্কুল পাবগৈ নালাগে আৰু তাৰ আগত তোমাক কৈছিল। চকিয়াল তিনিআলিৰ ওচৰতে সন্ধিয়া সময়ত অকণমান হয়, কিহৰ বজাৰো বহে ডেইলি গধূলি সময়ত। শ্বৰ্ট ভিডিঅ'। ক্লাছ কৰি আহোঁতে আজি 7:30মান বাজিলে, আৰু আহি আমাৰ হালিকেট তিনিআলিলৈ আহিলোঁ। ইয়াতে চানা দুভাগ ল'লোহি ভাত খাবৰ কাৰণে, আৰু চানা লৈ কৰি ঘৰলৈ আহিলোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই।